আজি আমি জানো আহক লুনাৰ হ্ৰদৰ সম্পৰ্কে। ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ বুলধানা জিলাৰ লুনাৰ নামৰ এখন গাঁৱত অৱস্থিত এটা অতি বিস্ময়ক প্ৰাকৃতিক লুনাৰ হ্ৰদ। এই লুনাৰ হ্ৰদৰ বিশেষত্ব হ'ল এই হ্ৰদটো এসময়ত উল্কাপিণ্ড পৰি সৃষ্টি হোৱা হ্ৰদ, যিটো পৃথিৱীৰ একমাত্ৰ উল্কাগহ্বৰ হ্ৰদ বুলি জনা যায়। লুনাৰ হ্ৰদৰ সৃষ্টি প্ৰায় 52,000 বছৰ পূৰ্বে আৰু কিছুমান বৈজ্ঞানিকসকলৰ মতে 77,000 বছৰ পূৰ্বে এটা বিশাল উল্কাপিণ্ডই পৃথিৱীত পৰি এই হ্ৰদটো সৃষ্টি কৰিছিল। এই হ্ৰদটোৰ ওপৰৰ পানীভাগ অলপ মিঠা হয় আৰু তলৰ ভাগ ক্ষাৰীয় হয়। পৃথিৱীত এনেধৰণৰ দুটা সোৱাদৰ পানী একেটা স্থানতে খুব কম পোৱা যায়। লুনাৰ হ্ৰদটো বহলে প্ৰায় 1.8 কিলোমিটাৰ অৰ্থাৎ 5,900 ফুট আৰু গভীৰতা প্ৰায় 150 মিটাৰ। লুনাৰ হ্ৰদ বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা চন্দ্ৰ বা মংগল গ্ৰহৰ পৃষ্ঠত থকা গহ্বৰসমূহৰ দৰে অধ্যয়ন কৰিবলৈ এক উৎকৃষ্ট স্থান। লুনাৰ হ্ৰদ পৰ্যটনৰ আকৰ্ষণ কেন্দ্ৰবিন্দু। বহু পৰ্যটক, ফটোগ্ৰাফাৰ আৰু গৱেষক ইয়ালৈ আহে। লুনাৰ হ্ৰদ ধাৰ্মিক আৰু সাংস্কৃতিক দিশৰ পৰা যদি চোৱা যায় তেন্তে হ্ৰদটোৰ কাষত বহু পুৰণি হিন্দু মন্দিৰ আছে, যেনে দাউল তাবাদ মন্দিৰ, যিটো মন্দিৰ 1700 শতিকাতে নিৰ্মিত। লুনাৰ হ্ৰদক ইউনেস্কোৰ দ্বাৰা 2020 চনত ইউনেস্কো গ্লোবেল জিঅ' পাৰ্কত অন্তৰ্ভুক্ত কৰা হৈছিল। লুনাৰ হ্ৰদ বৈজ্ঞানিক, পৰ্যটন আৰু প্ৰাকৃতিক এক অমূল্য সম্পদ। ই পৃথিৱীৰ উল্কা হ্ৰদৰ ভিতৰত অন্যতম আৰু ভাৰতবাসীৰ বাবে গৌৰৱৰ বিষয়। বন্ধুসকল, তথ্যখিনি জানি যদি উপকৃত হৈছে তেন্তে আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু প্ৰতিদিনে এনেধৰণৰ নতুন নতুন তথ্য জানি থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।